বুধবাৰে ৰঙিয়াত হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী ৰুধিবলৈ সাজু এপলৰ বঞ্চিত কৰ্মচাৰীৰ। এই হুংকাৰ এপল কৰ্মচাৰীৰ। এক সংবাদমেল যোগে এই হুংকাৰ প্ৰদান কৰিলে কৰ্মচাৰীসকলে। আনকি প্ৰাপ্য অধিকাৰ নাপালে ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব জংগী আন্দোলন। কৰ্মচাৰীৰ অভিযোগ অনুসৰি চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও আজিকপতি মুকলি কৰি দিয়া নাই ভিয়াৰছৰ ১৫ কোটি টকা, যাৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে কৰ্মচাৰীসকলে। আমি আজি এপলৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ছাত্ৰ সন্থা তথা ৰঙিয়া ৰাইজৰ সহযোগত প্ৰায় কেইবামাহো আমি আন্দোলন কৰিলোঁ। তাৰপিছত অসম গভৰ্ণমেণ্টে আমাক ১৫ কোটি টকা দিম বুলি তেখেতসকলে বাজেটত ধৰিলে, কিন্তু বাজেটত যেনে ধৰিলে সেই বাজেটত ধৰাই আজি পৰি আছে আমাৰ মাজত। আমি আজিলৈকে এই ভিয়াৰছৰ কোনো ধৰণৰ আমি পোৱা নাই। আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ, স্থানীয় বিধায়ক অনুৰোধ জনাইছোঁ, আজি ভিতৰত যদি আমাৰ ফাইলটো আগবঢ়াই নিদিয়ে তেতিয়াহ'লে আমি আপোনালোককো জনাই আহিছোঁ যে আমি এনেকুৱা এটা আন্দোলন কৰিবলৈ এতিয়া প্ৰস্তুত। আমি আগতে কৈছোঁ যে আমি এতিয়া জীৱন দান আমি ত্যাগ কৰিম। ইফালে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাকক ক্ষুৰধাৰ সমালোচনা এপল কৰ্মচাৰীৰ। ৰঙিয়াৰ পৰা বিশ্বজিৎ পাঠকৰ ৰিপৰ্ট, ঈশান নিউজ।